অৰ্জুনেতো ৰাধাৰাণী ভজনা কৰা নাই আৰু বহুত আছে ৰাধাৰাণী ভজনা কৰা নাই, ৰাধাৰাণী নামেই লোৱা নাই, তেওঁ কৃষ্ণ পোৱা নাই নেকি? গুৰুসকলে নিজৰ ফিলচফিখিনি দি পিনে থৈ যায়। ভুল বুলি আঙুলিয়াই দিয়াটো ভুল। কেনেকৈ শুদ্ধ সেইটো প্ৰমাণ কৰিব লাগিব। কিয় কৈছে ভগৱান নিৰাকাৰ, কোনোবা যে ভগৱান আকাৰ আছে, দুটাই ভুল নে কোনটো ঠিক? এটা ভুল এটা শুদ্ধ হ'ব, একেলগে দুটা হ'ব না, দুটাই ঠিক। আমিতো ভাবিছোঁ যে ৰাধাৰাণী সেই পৰকীয়া ৰস কৰিছে, বেলেগৰ লগত বিয়া হ'ল, এজন অভিমন্যু লগত নামৰ এজন মানুহৰ লগত বিয়া হৈছিলে, তাৰপিছত গৈ ৰাতি ৰাতি লগ কৰিবলৈ যায় কৃষ্ণক, সেই ৰাধাৰাণীৰ কথা ভাবিছা তুমি? ভুল ভাবিছা। ৰাধা তত্ত্ব বুজাটো কি তোমাৰ দৰে এজন সাধাৰণ ব্যক্তিৰ পক্ষে ইমান সহজ নহ'ব। পূৰ্বপাতেতো মানাই কৈছে ৰাধা কথা নোলাবা মুখত, ৰাধাৰ নাম উচ্চাৰণে নকৰিবা তুমি, তাৰ অধিকাৰ ক'ত পালা তুমি? সি ভগৱানৰ প্ৰিয়জন, তাৰ ভজনা কৰিলেহে ভগৱানক পায়, এইটো সত্য কথা। ৰাধাৰাণী ভগৱানৰ প্ৰিয়, সেই ভজনা নকৰিলে তুমি কেনেকৈ ভগৱানক পাবা? ৰাধাৰাণী যদি উপেক্ষা কৰে, ৰাধাৰাণী লোকৰ মাইকী, কিন্তু তোমাৰ কৃষ্ণ ভজনা পোৱা কৰে গেল। ৰাধাৰাণীক বুজিবলৈ চেষ্টা কৰা। হৰে কৃষ্ণ। বাংলাত এটা ভজন আছে, গৌড়ীয় বৈষ্ণৱৰ ভজন। তাত লিখিছে, যদি গৌৰ না হইত তবে কি হইত, কেমনে ধরিতাম দে, রাধার মহিমা প্রেম রসসীমা জগতে জানাইতো কি। তাত এইটো কোৱা হৈছে, যদি গৌৰাংগ মহাপ্ৰভু যদি নহ'লহেঁতেন, গৌৰ না হয়তো তবে কি হয়তো, তেতিয়া কি হ'লহেঁতেন? যদি গৌৰ না হয়তো তবে কি হয়তো, কেমনে ধৰিতাম দে, এই হৰিটো কেনেকৈ ধৰিলোহেঁতেন, মই ধাৰণ কৰিলোহেঁতেন, কেনে কি হৈছে অসুবিধা? ৰাধাৰ মহিমা, ৰাধাৰ মহিমা প্ৰেমৰ ৰসৰ সীমা, প্ৰেমৰ ৰসৰ সীমা, একেবাৰে বৰ্ডাৰ, প্ৰেমৰ একদম লাষ্ট একদম ষ্টেজ, প্ৰেমৰ ৰসী সীমা জগতে জানাইতকে, জগতবাসীক কোনে জনালেহেঁতেন যে প্ৰেমৰ যে একদম লাষ্ট ষ্টেজ, প্ৰেমৰ লাষ্ট ষ্টেজ কি? যেনেকৈ আমি সৰুতে মাকক ভাল পাওঁ, তাৰপিছত দেউতাক ভাল পাওঁ, আত্মীয় স্বজনক ভাল পাওঁ, এইবিলাক মৰমৰ শেষ সীমা ক'ত? মাক দেউতাকৰ সীমাটো নহয়, ডাঙৰ হ'লে বন্ধু বান্ধৱ, তাৰপিছত গাৰ্লফ্ৰেণ্ড, তাৰপিছত বিয়া, পতি পত্নীৰ সম্পৰ্ক, সেই বাচ্চা আছে সেইখিনি। কিন্তু চবতকৈ বেছি মৰম চেনেহ কাৰ প্ৰতি? পতি পত্নী। যদি পতি পত্নী যদি ভাল পোৱা পুই কৰি যদি বিয়া পাতে, তেতিয়াহ'লে সেই মৰম চেনেহ চবতকৈ বেছি হয়, আকৰ্ষণটো চবতকৈ বেছি। এই জড়জগতৰ প্ৰেমৰ সীমা হৈছে মাধুৰ্য প্ৰেম, যিটো কোৱা হৈছে, এইটো মধুৰ প্ৰেম বুলি কয়। বাৎসল্য মানে মাক পুতেকৰ সম্পৰ্ক, ৰস আছে, এইটো এটা ৰস। তাৰপিছত মালিক আৰু চাকৰৰ ভিতৰত এটা প্ৰেম আছে, ভাল পোৱা আছে, সেইটো এটা ৰস। তাৰপিছত বন্ধুৰ প্ৰতি, লগৰীয়া সমনীয়াৰ প্ৰতি এটা ৰস থাকে, সেইটো এটা ৰস। তেতিয়াহ'লে কিমানটা ৰস হ'ল? দাস্য, সাক্ষ্য, বাৎসল্য, মধুৰ মানে ভাল পোৱা পৰি, ল'ৰা ছোৱালীৰ প্ৰেম, মধুৰ সম্পৰ্ক, এইটোক সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। সেইটো পাবৰ কাৰণে চবে লগৰ ল'ৰা ছোৱালীকো বাদ দি দিয়ে, মাক দেউতাকক বাদ দি দিয়ে, চাকৰ তাকৰ চব বাদ দি পিনে সি বেলেগৰ লগত পলাই যায়, হয় নে নহয়? তো এইটো হৈছে এই জড়জগতৰ সৰ্বশ্ৰেষ্ঠ ভাল পোৱা। ফেনটো কমাই দে। তো আধ্যাত্মিক জগততো এনেকুৱাই 4টা ৰস আছে, 5টা ৰস মোক, তাৰপিছত 4টা হৈছে দাস্য, সাক্ষ্য, বাৎসল্য, মাধুৰ্য। এতিয়া দাস হিচাপে আমি ভগৱানৰ সেৱা কৰিছোঁ, ভগৱানৰ লগত এটা ভাৱৰ সম্পৰ্ক স্থাপন হ'ল। কোনোবাই ভগৱানক নিজৰ পুত্ৰ হিচাপে ভাবে, তেনেকুৱা এটা ৰস পায় ভগৱানৰ ভাবি পিনে। বহুতে ভগৱানক নিজৰ বন্ধু বুলি ভাবে, এই ভাৱে তেওঁৰ উপাসনা কৰে। কোনোবাই ভগৱানক নিজৰ প্ৰিয়তম বুলি ভাবি পিনেও উপাসনা কৰে, সেই ভাৱটোহে আহে তেওঁৰ, ভগৱান মোৰ প্ৰিয়তম। যেনেকৈ আমাৰ সমাজত গোপীসকলে গোপিনী সভা পাতে, গোপী মানে গোপিনী বুলি কয়। তেওঁলোকৰ কিছুমান গান আছে, এইবিলাকত কৃষ্ণৰ সেই লীলাবিলাকৰ কথা তেওঁলোকে আস্বাদন কৰি থাকে। সেই মহিলাসকলে বহি কিবা গান গায়, সেইখিনিত সেই কৃষ্ণ লীলাৰ কথাবিলাক আস্বাদন কৰে। তেওঁলোকে গোপী ভাৱেৰে তেওঁলোকে ভগৱানক স্মৰণ কৰে, এইটো যে সৰ্বশ্ৰেষ্ঠ। এই যে গোপী ভাৱেৰে যে ভগৱানক সেৱা কৰা, মাধুৰ্য ভাৱেৰে ভগৱানৰ সেৱা কৰাৰ, এইটো সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। এতিয়া ৰাধাৰ মহিমা, আৰু এই তাৰ সৰ্বশ্ৰেষ্ঠ হৈছে কোন? এই গোপীসকলৰ ভিতৰত চবতকৈ, গোপীসকলে কৃষ্ণক ভাল পায়, তাৰ ভিতৰত শ্ৰেষ্ঠ, চবতকৈ বেছি ভাল পোৱা গৰাকী হৈছে ৰাধা। আৰাধনাই সৰ্বেশাং, আৰাধনাই সৰ্বশ্ৰেষ্ঠ, সেইকাৰণে নাম হৈছে আৰাধিকা। আৰু এটা নাম ৰাধা কেলে? ৰাজমঞ্চৰ ফালে যিজন সদায় মন ধাবিত হৈ থাকে, তেওঁকে ৰাধা বুলি কয়।
এজন কোনো মহিলা নহয়, ভগৱান এটা শক্তি। বিশেষ নাম দিয়া হৈছে কেলে, আমি জন্ম এনেকৈ নাম দিয়ে সেনেকুৱা তেওঁ ৰাধাৰ নাম নহয়। ৰাধা নাম কেলে পাইছে, ৰাজমঞ্চৰ ফালে, অৰ্থাৎ ভগৱানৰ লগত মিলিত হ'বৰ কাৰণে সদায় মন তেওঁ ধাবিত হয়, তেওঁ ৰাধা, আমি ৰাধা হ'ব পাৰোঁ, তেওঁ ৰাধা, চবেই ৰাধা হ'ব পাৰে, কিন্তু ৰাধাৰ দৰে আমি হ'ব নোৱাৰোঁ। ৰাধা হ'ব পাৰোঁ, ৰাধাৰ দৰে হ'ব নোৱাৰোঁ, মানে সেই সৰ্বশ্ৰেষ্ঠ ৰাধা, আৰাধনাত সৰ্বশ্ৰেষ্ঠ আমি হ'ব নোৱাৰোঁ। আমি মনে মনে বিচাৰোঁ কৃষ্ণৰ ভাল পাবৰ কাৰণে, কৃষ্ণক সেৱা কৰিবৰ কাৰণে, কিন্তু সেই ৰাধাৰাণীৰ নিচিনা আমি হ'ব নোৱাৰোঁ। এনে আমাৰো ৰাধা নাম হ'ব পাৰে, যে ৰাধা ৰাজমঞ্চত যে মন ধাবিত হৈ আছে সদায়, তেওঁ ৰাধা। আৰু আৰাধনাত সৰ্বশ্ৰেষ্ঠ, ভগৱানক সন্তুষ্ট কৰিবলৈ এক্সপাৰ্ট, সেইকাৰণে নাম হ'ল আৰাধিকা, ৰাধিকা বুলি কয়। তো এই যে ভগৱানৰ প্ৰতি যে ৰাধাৰাণীৰ ভাৱ লৈ যে, বা গোপীসকলৰ ভাৱেৰে যে ভগৱানক স্মৰণ কৰা, বা এইবিলাক মহাপ্ৰভু চৈতন্য মহাপ্ৰভু অহাৰ আগলৈকে নাছিল। চৈতন্য মহাপ্ৰভু অহাৰ আগলৈকে 1486 চনত, 85 আৰু 86 হ'ব, সেই সময়ত চৈতন্য মহাপ্ৰভু আৱিৰ্ভূত হৈছে নৱদ্বীপত। তেওঁ এই ভাৱটো প্ৰচাৰ কৰিলে। দাপৰ যুগতে হৈছিলে সেই ভাৱেৰে, গোপীসকলে কৃষ্ণক প্ৰেমিক হিচাপে তেওঁৰ আৰাধনা, তাৰপিছত আৰু নাছিল। গোপীসকলে ভগৱানক আৰাধনা কৰিছিল এই লেখলৈকে আছে। ভাগৱততো ক'তো ৰাধাৰ নাম নাই। সুখদেৱ গোস্বামী ভাগৱত কথা ক'লে নাম এনেকৈ দিছে যে আৰাধনাত যে সৰ্বশ্ৰেষ্ঠ, শ্ৰেষ্ঠ গোপী বুলি দিছে, কিন্তু ৰাধা নামটো তাত উল্লেখ নাই। বহুতে প্ৰশ্ন সোধে কেলে ৰাধা নামটো তাত উল্লেখ নকৰিলে। তাৰো দুটা কাৰণ আছে। এটা হৈছে গোপীসকলে আহি সুখদেৱ গোস্বামীক আগতে কৈ গৈছে, আমাৰ নাম উল্লেখ নকৰিবা তাত, ইমান ঋষিমুনিসকল থাকিব, সকলোৰে আগত আমাৰ নাম কৈ দিলে বেয়া পাব। এই ক'বা যে মহিলাসকল আহিছিলে বা গোপীসকলে এনেকুৱা এনেকুৱা কৰিলে, তেতিয়া মোৰ নামটোতো নোলালে ন, চবেই এই ভাবিব, নামটো ক'লে দিলে বেয়া লাগিব ন, নামটো উল্লেখ নকৰিবা, এইটো এটা কাৰণ। সেইজন কাৰণে তেওঁ নাম উল্লেখ নকৰিলে। প্ৰেমৰ এটা সীমা আছে, প্ৰেমৰ সীমা মানে লাষ্ট বৰ্ডাৰ, মানে একেবাৰে ইয়াতকৈ আকৌ প্ৰেম নাই আৰু। সেই প্ৰেমটো কোনে দিছে? মহাপ্ৰভুৱে দিছে। প্ৰেম এনেকে আছে, শান্ত দাস্য সাক্ষ্য বাচ্য মাধুৰ্যলৈকে আছে, গোপীসকলৰ মাধুৰ্য। ৰাধাৰাণী তাৰ ভিতৰত শ্ৰেষ্ঠ। ৰাধাৰাণীৰ ভিতৰত যে ৰাধা কৃষ্ণৰ যি মিলনৰ যে যিখিনি কথা, সেইখিনি কিন্তু শাস্ত্ৰত নাই, এই শাস্ত্ৰবিলাকত নাই। সেই কথাখিনি ক'ত আছে? অকল গোস্বামী গ'লে, স্বৰগোস্বামীসকলে যে লিখি থৈ গৈছে গ্ৰন্থবিলাকত, সেইবিলাকতহে পোৱা যায়। সেইখিনি চবৰ কাৰণে অনুমোদন নাই, সেইখিনি পঢ়িবলৈ লিখিছিলে ঠিকেই, কিন্তু সেইখিনি কিছুমান সমাধিত তেওঁক সমাধি দি দিয়া হৈ গ'ল, পুতি পেলালে সেইখিনি। কাৰণ সেইখিনি পঢ়িলে মানুহ বিভ্ৰান্ত হৈ যাব, কলিযুগৰ মানুহ আৰু অধপতিত হৈ যাব সেইখিনি পঢ়িব লাগিলে। কিছুমান থৈ গ'ল, যিখিনি মোটামুটি সহ্য কৰিব পাৰিব, ডাইজেষ্ট কৰিব পাৰিব, সেইখিনি দিলে। আৰু যিখিনি ডাইজেষ্ট কৰিব নোৱাৰিবগৈ, সেইখিনি নিদিলে। সেইখিনি হৃদয়ৰ পৰা প্ৰকাশিত হ'ব অট'মেটিক। মহাপ্ৰভুৰ ভজনা কৰিলে সেইখিনি, যিখিনি কৰি দিয়া হ'ল, সেইখিনি মহাপ্ৰভুৱে সকলোবিলাক জ্ঞান দিছে, গোস্বামীকণক দি তেওঁ সেইখিনি জ্ঞান লৈয়ে তেওঁলোকে লিখিছিলে বা সেইখিনি অনুভৱ কৰিছিলে। মহাপ্ৰভুৰ যিখন অনুগামীসকলক সেইখিনি ভাৱ দিলে, ৰায় ৰামানন্দ, স্বৰূপ দামোদৰ, এই তত্ত্বখিনি ভালকৈ আমি বুজি পাব লাগিব। খালি কি ৰাধাৰ ভজনাৰ কথা ইয়াত দিলে। ৰাধাৰাণী হৈছে সৰ্বশ্ৰেষ্ঠ গোপী, সেইকাৰণে ৰাধা ৰাধা। ৰাধাৰাণী শৰণাগত হ'লে কৃষ্ণক প্ৰাপ্তি হয়, এনেকুৱা ধৰণৰ। তো এই গৌড়ীয় বৈষ্ণৱতে আৰু এটা কথা এনেকৈ কৈ থাকে, যিটোৰ ওপৰত বহুতৰ কমেণ্টছ, যে কৈছে যে ৰাধা ভজনে যদি ৰতি নাহি ভেল, ৰাধাৰাণী যদি কোনোবাই ভজনা নাই কৰা, কৃষ্ণ ভজন্ত বা কাৰণে গেল, কৃষ্ণ যিমান পূজা কৰি থাকিলেও লাভ নহ'ব। এইটোৰ ওপৰত কমেণ্ট আহিছে। এজনে কৈছে যে তেতিয়াহ'লে আপোনালোকে যে গৌড়ীয় বৈষ্ণৱ যিসকল আছে, তেওঁলোকে কৈ থাকে যে ৰাধাৰ ভজনা নকৰিলে কৃষ্ণ কেতিয়াও নোপোৱা, অকল কৃষ্ণ কৃষ্ণ কৈ থাকিলে কৃষ্ণ কেতিয়াও নোপোৱা, যদি ৰাধাৰাণীক যদি তুমি ভজনা নকৰা। এনেকৈ লিখে, ৰাধা ভজনে যদি ৰতি নাহি ভেল, যদি ৰাধাৰাণীক যদি ভাল নেপালা, তাহলে কৃষ্ণ ভাল পায়ো কৃষ্ণই তোমাক আঁকোৱালি নল'ব। কৃষ্ণ ভজন তো অকাৰণে গেল, বেকাৰ হৈ গ'ল তোমাৰ, এনেকৈ কৈ দিছে। তেওঁ মোক প্ৰশ্ন সুধিলে যে এইটো কেনেকৈ, অৰ্জুনেতো ৰাধাৰাণী ভজনা কৰা নাই, আৰু বহুত আছে ৰাধাৰাণী ভজনা কৰা নাই, ৰাধাৰাণী নামেই লোৱা নাই, তেওঁলোকে কৃষ্ণক পোৱা নাই নেকি? কৃষ্ণক পাইছেনে নাই পোৱা তেওঁলোকে? অৰ্জুনক উদাহৰণ দিলে মোক, তেওঁ ক'লে যে অৰ্জুনেতো কৃষ্ণ ৰাধাৰাণীৰ ভজনা কৰা নাই,
তাহলে কেনেকৈ তেওঁ ভগৱানক পালে তেতিয়াহ'লে? তেওঁৰ যুক্তিটো হৈছে এই কথাটো ভ্ৰান্ত। যে গৌড়ীয় বৈষ্ণৱসকলে যে কয় ৰাধাৰ ভজনা নকৰিলে যে কৃষ্ণ নাপাবা, এইটো ভ্ৰান্ত বুলি ক'লে। তেওঁ কি কৰিলে তেতিয়াহ'লে? এজন গৌড়ীয় বৈষ্ণৱৰ তেওঁ কি কৰিলে? নিন্দা কৰিলে, তেওঁক ভুল প্ৰমাণিত কৰি দিলে। এইটো ভুল কথা। কিমান ডাঙৰ এটা স্পৰ্ধা হ'ল নহয় এইটো। তুমি সেই গৌড়ীয় বৈষ্ণৱৰ এজন যে উন্নত বৈষ্ণৱে লিখিছে যে পদটো, তেওঁ জানি বুজিয়ে লিখিছে, তুমি কি জানি বুজি পোৱা নাই সেইটো তেওঁ কি লিখিব বিচাৰিছে। যেনেকৈ ভাগৱতৰ এটা শ্লোক আছে, মুক্তি পদে দায়ভাগ বুলি এটা আছে, তাত এজনে কৈছে মুক্তি কেনে ভক্তি পদে দায়ভাগ হ'ব লাগিছিলে। মহাপ্ৰভুৱে ক'লে যে হা মুক্তি পদে দায়ভাগ, ভক্তি পদে দায়ভাগ, কিন্তু তুমি তাত কমলম চলাব নালাগে, তুমি থাকক না। ব্যাসদেৱে সেইটোকে সেই মুক্তি মানে ভক্তিকেই বুজাইছে। তেওঁ কৈছে মুক্তিপদে না, মুক্তিপদে নহয় সেইটো জানো, কিন্তু লিখা আছে থাকিব দিয়া। শুদ্ধ বৈষ্ণৱসকলে যেতিয়া কিবা লিখিছে, তেওঁৰ মনোভাৱ, তেওঁ এটা বেলেগ মনোভাৱ লৈ লিখিছে। তেওঁক বুজি পাবলৈ হ'লে তেওঁক ভালকৈ জানিব লাগিব, তেওঁ কি ক'ব বিচাৰিছিলে এই বাক্যৰ মাধ্যমে। ৰাধা ভজনে যদি ৰতি মাহি ভেল, কৃষ্ণ ভজন তব অকাৰণে গেল। কথাটো সত্যতা আছে, কিন্তু মইহে মোৰ জ্ঞানে ঢুকি পোৱা নাই, বা মোৰ ভিতৰত আক্ৰোশ আছে এওঁলোকৰ প্ৰতি, গৌড়ী বৈষ্ণৱৰ প্ৰতি আক্ৰোশ আছে, সেইকাৰণে তেওঁক বুজি পোৱা নাই। যাৰ প্ৰতি মোৰ হিংসা আছে, সি যিমান ভাল কথা ক'লে ফাল্টু, এইটো বেয়া কথা। তেওঁক বুজি পাবলৈ তেওঁক ভাল পাব লাগিব, তেতিয়া তেওঁৰ কথাটো মই বুজি পাম, নহয়নে? যাক ভাল পাওঁ, যাৰ কথা বুজিবলৈ হ'লে তেওঁৰ কথা তেওঁক ভাল পাব লাগিব, নহ'লে মই বুজি নাপাম। ভগৱানৰ কথা বুজি পাবলৈ হ'লে যেনেকৈ ভগৱানৰ ভক্ত হ'লে ভক্তিয়া মামবি জানতি জৱান যশস্বী তত তত ভগৱানৰ প্ৰেমী হ'ব লাগিব তুমি। গৌড়ী বৈষ্ণৱসকলক জানিবলৈ হ'লে গৌড়ী বৈষ্ণৱৰ ফিলচফিটোত সোমাব লাগিব, তেতিয়া গৌড়ী বৈষ্ণৱৰ ফিলচফি বুজি পাবা। মই দি ক'ব পাৰোঁ এইটো, কাৰণ মই গৌড়ী বৈষ্ণৱ ফিলচফি পঢ়িছোঁ। সমস্ত ফিলচফি, সকলোবিলাক ফিলচফি পঢ়িব লাগিব। গুৰুসকলে নিজৰ ফিলচফিখিনি দি পিনে থৈ যায়। ভুল বুলি আঙুলিয়াই দিয়াটো ভুল। কেনেকৈ শুদ্ধ সেইটো প্ৰমাণ কৰিব লাগিব। শুদ্ধ এতিয়া প্ৰত্যেকজন আচাৰ্যই লিখি থৈ গৈছে, প্ৰত্যেকটো কথাই শুদ্ধ। তেওঁ কৈছে, তেওঁ কিন্তু এনেকুৱা লাগিছে দুইজন আপাতৰ বিৰুদ্ধ। তেওঁ কৈছে ভগৱান নিৰাকাৰ, কোনোবাই কৈছে ভগৱান আকাৰ আছে। দুটাই ভুল নে কোনটো ঠিক? এটা ভুল এটা শুদ্ধ হ'ব, একেলগতে দুটা শুদ্ধ না, দুটাই ঠিক। বদন্তি তত্ত্ব বিজস্বং যৎ জ্ঞানমদ্বয়ম ব্ৰহ্মতি পৰমাত্মা ভগৱান এতি শব্দ। সেইখিনি জ্ঞান থাকিব লাগিব যে দুটাই কেনেকৈ ঠিক। আধ্যাত্মিক জগতখন তেনেকুৱা। এই জগতখনতে এটা ভাল হ'লে এটা বেয়া হয়, এটা শুদ্ধ হ'লে এটা অশুদ্ধ হয়। তইতে ভদ্ৰা ভদ্ৰ সকলে সমান, এই ভালো মন্দ সব মনের ধৰ্ম। মোৰ মনে কৈছে এইটো ঠিক, এওঁ কোৱাটো, মোৰ মনে কৈছে তেওঁ এইটো ঠিক। দুজনেই ঠিক হ'ব পাৰে, বা দুজনেই ভুল হ'ব পাৰে। এটা ল'ৰাই কৈছে এইটো, এটা ল'ৰাই কৈছে ঐ তহঁতৰ দুটাই ভুল, এইটোৱে ঠিক, সেইটোও হ'ব পাৰে। বা তোমাৰ দুইটাই ঠিক, গুৰুজনে সেইটো বুজাই দিব যে দুজন কেনেকৈ ঠিক। মই কি গুৰু হ'লো নেকি তেওঁৰ সিদ্ধান্ত ভুল বুলি প্ৰমাণ কৰিবলৈ? ঠিক কৈছে, কিন্তু কেনেকৈ ঠিক সেইটো তুমি বুজিবলৈ চেষ্টা কৰা। কথাটো ঠিকেই কৈছে, ৰাধা ভজনে যদি ৰতি নাহি ভেল, কৃষ্ণ ভজন তব অকাৰণে গেল। এতিয়া প্ৰশ্ন যে ৰাধাৰাণী কোন? তুমি যি ৰাধাৰাণী কৃষ্ণৰ লগত যে বহি আছে, যে থিয় হৈ আছে, এই ৰাধাৰাণীৰ কথা ভাবিছা নেকি তুমি? কাৰ কথা ভাবিছা? আমিতো ভাবিছো যে ৰাধাৰাণী সেই পৰকীয়া ৰস কৰিছে, বেলেগৰ লগত বিয়া হ'ল, এজন অভিমন্যু লব নামৰ এজন মানুহৰ লগত বিয়া হৈছিলে, তাৰপিছত গৈ ৰাতি ৰাতি লগ কৰিবলৈ যায় কৃষ্ণ, সেই ৰাধাৰাণীৰ কথা ভাবিছা তুমি? ভুল ভাবিছা। তুমি তত্ত্বটোৱে নাজানা আজিলৈকে। ৰাধা তত্ত্ব বুজাটো কি তোমাৰ দৰে এজন সাধাৰণ ব্যক্তিৰ পক্ষে ইমান সহজ নহ'ব। প্ৰভুপাদেতো মানাই কৈছে ৰাধা কথা নোলাবা মুখত, ৰাধাৰ নাম উচ্চাৰণে নকৰিবা তুমি। অধিকাৰ ক'ত পালা তুমি? তুমি ইমান কোৱালিফাইড হোৱা নাই ৰাধাৰ বিষয়ে তুমি ক'বলৈ। মই ভগৱানৰ বিষয়ে কৈ ফুৰিবলৈ অধিকাৰ আছে মোৰ? ভগৱানৰ বিষয়ে জানো কিমানখিনি মই? মোৰ গুৰুৰ বিষয়ে গুৰুৱে মুখেৰে এটা কৈছে, কিন্তু পিছত কি তেওঁ মনোভাৱটো কি বুজি পালো জানো? আজি ৰাতিপুৱাই ৰূপ গোস্বামী আৰু জীৱ গোস্বামীৰ কথা যে আমি তাত আলোচনা কৰিছিলোঁ, যে তাত কি বুজি পালো? এজনে আহি ৰূপ গোস্বামী পদক কৈছে আপুনি এইটো ভুল লিখিছে, এইবিলাক ভুল, এইখিনি ঠিক আছে, এনেকুৱাই হ'ব লাগে। ৰূপ গোস্বামী পদে জানে যে মোৰ ভুল নাই, তেওঁটোৱে ভুল, কিন্তু কৈছে ন হয় নেকি, মোৰতো ভুল তেতিয়াহ'লে। প্ৰবোধানন্দ সৰস্বতী, কি নামটো মই পাহৰি গৈছো একজেক্টলি,
ভুলো হ'ব পাৰে, মোৰ এতিয়া মনত নপৰিছে। তেওঁ ভুল নহয়, তথাপি স্বীকাৰ কৰিছে ভুল বুলি। আপোনাৰখিনি ঠিক আছে, তেতিয়াহ'লে ক্ষমা কৰিব। তেওঁ অলপ তৰ্ক নকৰিলে, তেওঁ গুচি গ'ল। কিন্তু তেওঁৰ ওচৰত থকা যে তেওঁৰ শিষ্য জীৱ গোস্বামী, তেওঁ বাহিৰলৈ গৈ পিনে ৰাস্তাত ধৰিলেগৈ। আপুনি যে ক'লে আমাৰ গুৰুদেৱৰ এইখিনি ভুল, যে এইটোতো ভুল, তেওঁ কিন্তু খণ্ডন কৰি দিলে। তেওঁক যে ভুল সেইটো প্ৰমাণ কৰি দিলে, তেওঁ গুৰুদেৱ ঠিক সেইটো প্ৰমাণ কৰি দিলে, আৰু তেওঁ স্বীকাৰো কৰিলে। সঁচাকেতো মোৰখিনি ভুল, তেওঁখিনি ঠিক। আকৌ ঘূৰি আহিলে তেওঁ, আহি তেওঁ ৰূপ গোস্বামীপাদক ক'লে যে ক্ষমা কৰিব দেই, তো আপোনাৰখিনি ঠিক আছে, মোৰখিনিয়ে ভুল। কেনেকৈ জানিলে আপুনি এতিয়া হঠাৎ? বোলে না, আপোনাৰ শিষ্যই গৈ মোৰ ৰাস্তাত ধৰি বুজাই দিলে নহয়, আপোনাৰ শিষ্যজনে গৈ মোৰ ৰাস্তাত বুজাই দিলে চব। সেইকাৰণে মই বুজি পালোঁ যে মোৰ ভুল আছে। বোলে নহয়, মোৰ শিষ্যই এনেকৈ ভুল কৈছে পাই। নহয়, মই স্বীকাৰ কৰিছোঁ, মই স্বীকাৰ কৰিলোঁ তাক। নতমস্তক হ'লোঁ আপোনাৰ শিষ্যৰ ওচৰত, যে আপোনাৰ শিষ্য এনেকুৱা মই জনা নাছিলোঁ। তেতিয়াহ'লে আপুনিতো আৰু ক্ষমা কৰিব, আপোনাক মই স্পৰ্ধা কৰিলোঁ, আপোনাৰ তত্ত্ব মই বুজি নাপালোঁ। তেওঁ গুচি গ'ল, হয়নে নহয়? শিষ্যজনে বুজি নাপালে, তেওঁ এবাৰ শিষ্যজনে বকিলে গুৰুৱে, ৰূপ গোস্বামীপাদে, মোতকৈ বেছি জ্ঞানী নেকি তুমি? মই যেতিয়া তেওঁক চাৰেণ্ডাৰ কৰিছোঁ তেওঁৰ ওচৰত, আৰু তুমি গৈ তেওঁক পৰাস্ত কৰিবলৈ তুমি কোন? কি মই নাজানো নেকি মই ভুল নে ঠিক? মই জানো মোৰখিনি ঠিক, তেওঁতে ভুল আছে মই জানো। আপুনি জানে নেকি আপোনাৰতো ভুল নহয় বুলি? মই জানো। তেতিয়াহ'লে আপুনি কিয় কোৱা নাই? সি যদি মোক কুকুৰ বুলি কয় যে সি আনন্দ পায়, পাওক না আনন্দ। মোক যদি কোনোবাই কুকুৰ বুলি কয় যে সি আনন্দ পাইছে, কোৱা ভালে হৈছে, কোৱা, মোৰ কি যায় আহে? হাতী এটাক যদি কোনোবাই কুকুৰ বুলি কয়, হাতীয়ে ক'ব ঐ কেলে কুকুৰ বুলি কৈছে? সি কুকুৰ বুলি ক'লেহে বেয়া পায়। এটা চোৰক যদি চোৰ বুলি ক'লে সি বেয়া পাব। মোক যদি কোনোবাই চোৰ বুলি কয়, চোৰ ক আকৌ তই চোৰ, তেনে মই কি চোৰ হৈ গ'লো নেকি? কোনোবাই কয় মোৰ কাণখন কাউৰীয়ে লৈ গ'ল, মই কাউৰীৰ পিছত দৌৰিম নেকি? সেইখিনি মূৰ্খতা। কুকুৰে কামুৰিলে কি মানুহে কুকুৰক কামোৰে নেকি? কুকুৰে কাম কুকুৰে কৰে, মানুহটো মানুহৰ কাম কৰে, হয় নে নহয়? ৰূপ গোস্বামীপাদে ক'লে মইতো জানো ইটো ভুল কৈ আছে, ঠিক আছে, তুমি যে সেইটোতে আনন্দ পাইছো পোৱা। তেতিয়াই জীৱ গোস্বামী বুজি পাইছে, জানি বুজিয়েই পৰাজয় স্বীকাৰ কৰিছিলে। মইহে ভাবিলোঁ এই পৰাস্ত কৰি দিলে, মই অপমান পাই গ'লোঁ, আমাৰ গুৰুদেৱক হৰুৱাই দিলে। তুমি যোৱা ইয়াৰ পৰা, তুমি ইমান দিন মোৰ লগত থাকি মোক বুজি নাপালা, মোৰ মহিমা, সি কি বুজিব আৰু? তুমি যোৱা ইয়াৰ পৰা, যোৱা, উলিয়াই দিয়ে। তেতিয়াহ'লে জীৱ গোস্বামী আৰু ৰূপ গোস্বামীৰ লগত থাকি বুজি নাপালে তেওঁৰ মহিমাটো। তেওঁ যে দৈন্যতাটো এটা তেওঁক এই দৈন্যতাটো শিক্ষা দিলে, দৈন্যও হ'ব লাগে কেতিয়াবা কেতিয়াবা। যদি কোনোবাই সূৰ্যক যদি কোনোবাই চন্দ্ৰ বুলি কয়, ল'ৰা এটা কৈছে ন চন্দ্ৰ, ঠিক আছে চন্দ্ৰই যোৱা, তৰ্ক কৰি লাভ কি তাৰ লগত? সি কেতিয়াও নামানে। পিছত যেতিয়া গম পালে 10জনে ক'লে নহয় এইটো সূৰ্য, তেতিয়া সি নিজে আহি ক'ব আপুনি ঠিক আছিলে, মই ভুল আছিলোঁ। সত্যটো সদায় জয় হ'বই, যিটো সত্য সেইটো সত্যই। তুমি মিছা বুলি কৈ দিলে কি মিছা হৈ যাব নেকি? ঠিক এদিন প্ৰমাণ পাবা। তো সেইকাৰণে ৰাধা তত্ত্ব কোৱা আগতে ভালকৈ ভাবি চিন্তি কথা ক'ব লাগিব। যে কোনোবাই লিখিছে, এজন মহান ব্যক্তিয়ে, মহান আচাৰ্য, পৰম ভক্ত, তেওঁৰ কথাখিনি ভুল হ'ব নোৱাৰে, শুদ্ধ। কিন্তু কেনেকৈ শুদ্ধ সেইখিনি যাবলৈ, যেনেকৈ আমাৰ শংকৰদেৱে কৈছে বুলি বহুতে কয় যে ভগৱান নিৰাকাৰ বুলি নেকি কৈছে, মই নাই শুনা ক'ত কৈছে। তেওঁ যদি কৈও থাকে তথাপি সত্য কথা। তাৰমানে এইটো ভুল নহয়, যিসকল বিগ্ৰহ মানে তেওঁলোক ভুল নহয়। এইটো শুদ্ধ মানে এইটো ভুল নহয়, এইটো শুদ্ধ মানে এইটোও শুদ্ধ। সেইটো বুজিবলৈ আমাৰ অকমান দৰকাৰ আছে। তো কেনেকৈ এইটো ৰাধা মানে কি সেইটো প্ৰথমতে জানিব লাগিব, যে ৰাধানো কোন। ৰা আছে, প্ৰথম প্ৰকাশ ৰা, ভগৱান কৃষ্ণৰ পৰা প্ৰথম প্ৰকাশ হৈছে ৰা। দুটা ৰা হৈছে, এটা বাওঁফালে ৰা, এটা সোঁফালে ৰা। বাওঁফালে ৰা ৰাধাৰাণী, আৰু সোঁফালে ৰাম। ৰাম মানে শক্তিশালী হোৱাৰ কাৰণে ৰাম বলৰাম দিয়ে তেওঁক। হলিৰাম হাল লৈ থাকে কাৰণে হলধৰ বা হলিৰাম বুলি কয়। হলিৰাম বৰাহ শ্ৰীৰাম। তাহলে প্ৰথম কি সৃষ্টি হ'ল? দুটা ৰা সৃষ্টি হ'ল। কেলে সৃষ্টি কৰিলে? এহঁতৰ মাধ্যমেৰেহে, এই দুজনৰ মাধ্যমেৰে আমি ভগৱানক লাভ কৰিব পাৰিম। এইটো দুখন দৰজা দি দিলে।
ভগৱানৰ ওচৰলৈ যাবৰ কাৰণে। এই ৰাধাৰাণীৰ মাধ্যমেৰে তুমি মোৰ ওচৰলৈ আহিব পাৰা, মোৰ প্ৰেম পাব পাৰা, নহ'লে এই ৰামৰ মাধ্যমেৰেই তুমি আহিবা। ৰমনীতি ৰাম। এই বলৰাম হৈছে গুৰু তত্ত্ব, এই ৰাধাৰাণীও গুৰু তত্ত্ব। গুৰুৰ অবিহনে ভগৱানক পোৱা নাযায়। তুমি এইটো ফ'ল' কৰিব পাৰা, এইটো প্ৰেম আৰু হৈছে জ্ঞান। ৰাধাৰাণী যে প্ৰেম মাৰ্গ, এই জ্ঞান ত্যান নাই ইয়াত। পঢ়া শুনা নকৰে, ষ্টাডি নকৰে, ভগৱানক ভাল পোৱাৰ পদ্ধতিত অকল প্ৰেম কৰে, ভগৱানৰ কথা চিন্তা কৰি কৰি ভগৱানৰ প্ৰতি সেনেকুৱা ধৰণৰ। আৰু ইয়াত শাস্ত্ৰ পঢ়ি পঢ়ি, এই লাইনটো হৈছে শাস্ত্ৰ পঢ়ি জ্ঞান অৰ্জন কৰি পিনে ভগৱানৰ প্ৰতি প্ৰেম হয়। জ্ঞান হয়, তাৰপিছত প্ৰেম হয়। যেনেকৈ ল'ৰাটো কোন ভালকৈ চালি জাৰি চাম, তাৰপিছত ই কি পঢ়ে নাপঢ়ে, তাৰপিছত প্ৰেম কৰিম তাৰ লগত। এৰেঞ্জ মেৰেজ। আৰু কিছুমান আছে দেখি লাভ এণ্ড ফাৰ্ষ্ট চাইট, দেখাৰ লগে লগে তাক ভাল পোৱা হৈ গ'ল, মৰম চেনেহ হ'ল, ক'ত ঘৰ, কি কথা, পঢ়া শুনা কিমান, কি ইত্যাদি একোৱে নাজানিলোঁ, দেখিলোঁ ভাল লাগিল, প্ৰেম হৈ গ'ল। এনেকুৱা হয় নহয়। তাৰপিছত জানিলোঁ ইয়াৰ কোনো মাক বাপেকেই নাই, টকা একোৱেই নাই, ভিকাৰী, হয়নে নহয়? প্ৰেম হৈ গ'ল। এনেকুৱা প্ৰেম হয়। আৰু কিছুমান জানি বুজিলোঁ কাৰ ঘৰৰ ল'ৰা, ক'ত পঢ়ে, কি কথা বতৰা, বহুত জানি বুজিলোঁ, হয় এইবাৰ প্ৰেম কৰা যাব, এইবাৰ ইয়াক প্ৰেম কৰিলে মোৰ লাভ হ'ব, কাৰণ ধনী ঘৰৰ ছোৱালী, আমুক আমুক তামুক তামুক। তাহলে এইবিলাক জানি পিনে ভাল পালোঁ, আৰু এটা নজনাকৈ ভাল পাই গ'লোঁ। এটা ৰাধাৰ তত্ত্ব হৈছে প্ৰেমেৰে ভগৱানক লাভ কৰা, আৰু বলৰামৰ তত্ত্ব হৈছে জ্ঞানেৰে। সেইকাৰণে এইটো গুৰু পৰম্পৰা। মোক কুৱেশ্যনটো কৰিছিলে যে অৰ্জুনে কেনেকৈ তেতিয়াহ'লে ভগৱানক লাভ কৰিলে। এই অৰ্জুনে কেনেকৈ ভগৱানক লাভ কৰিলে? ৰাধা ভজনা কৰা নাই, কাৰ ভজনা কৰিলে তেওঁ তেতিয়াহ'লে ভগৱানক পালে? পন্থাটো একেটাই, হয় গুৰু ভজনা কৰিব লাগিব। ৰাধাৰ তুমি গুৰু ভজনা কৰিব লাগিব। তাহলে অৰ্জুনে কাৰ ভজনা কৰিলে? ভগৱানকে গুৰু বনালে। ভগৱান ইয়াত গুৰু তত্ত্বৰূপে আহিলে। ইয়াত শিষ্যস্তে হংসাদি মাং তাম বুলি ক'লে। অৰ্থাৎ গুৰু অবিহনে ভগৱানক লাভ কৰা নাযায়। এখানে ৰাধাৰাণী এখানে গুৰু তত্ত্ব, পদ্ধতিটো বেলেগ। ৰাধাও গুৰু তত্ত্ব আৰু বলৰামো গুৰু তত্ত্ব। সেইকাৰণে আমাৰ শিক্ষাগুৰুৱে যেতিয়া মোৰ দীক্ষাৰ কাৰণে মই সিদ্ধান্ত ল'বৰ কাৰণে কি কৈছিলোঁ, তুমি গুৰু গ্ৰহণ কৰিবৰ কাৰণে তুমি ৰাধাৰাণীৰ ওচৰত যোৱা আৰু বলৰামৰ ওচৰত যোৱা, বা নিত্যানন্দ প্ৰভুৰ ওচৰত গৈ প্ৰাৰ্থনা কৰা, তেতিয়া তোমাক ৰাস্তা দেখুৱাই দিব, পথ দেখুৱাব। আৰু সেই পথেৰে যোৱা, তেতিয়াহ'লে তুমি গুৰু পাবা, আৰু সেই গুৰুৰ মাধ্যমেৰে তুমি ভগৱানক লাভ কৰিব পাৰিবা। এইটো যে পদ্ধতি। তেতিয়াবা মোৰ মনত আছে যে এই বস্তুটো ক'ত, তেওঁ অকল এজনৰ কথা ক'ব পাৰিলেহেঁতেন, তুমি বলৰামৰ ওচৰত যোৱা, গুৰুৰ ওচৰত যোৱা। ৰাধাও গুৰু, বলৰামো গুৰু, আৰু তাৰপিছত পৰম্পৰাত এইখিনি আহি আছে। সেইকাৰণে যিসকলে ৰাধা ৰাধা ক'বলৈ কয়, আচলতে গুৰু ভজনা কৰিছে। ৰাধা মানে গুৰুৰ কথাই কৈছে। গুৰু ভজনা কৰিলেও কৃষ্ণক পোৱা যায়, আৰু ৰাধা ভজনা কৰিলেও গুৰু। কাৰণ ৰাধাৰাণীও ভগৱানের তত্ত্ব। একেই শৰীৰৰ পৰা দুটা অংগৰ পৰা, মোৰ ছাইডৰ পৰা বলৰাম সৃষ্টি হৈছিলে, বাঁ ছাইডৰ পৰা ৰাধা সৃষ্টি হৈছে। এইটো পৰম্পৰা। সেইকাৰণে যিসকলে ৰাধাৰ ভজনা কৰে তেওঁলোকে ভজনানন্দী থাকে। তেওঁলোকে ভজন কৰে, ৰাধাৰ নাম কৰে, বিভিন্ন প্ৰেমত মজগুল থাকে। তেওঁলোকে শাস্ত্ৰগ্ৰন্থ ইমান নপঢ়ে, প্ৰেম অকল ভাবি থাকে তেওঁলোকৰ কথা, ৰাধাৰ কথা, লীলাৰ কথা ভাবি থাকে তেওঁলোকে। এইভাৱে তেওঁলোকৰ ৰস আস্বাদন কৰে। ভগৱান তেওঁলোকক তেনেকৈ ৰেচিপ্ৰকেট কৰে, আৰু জ্ঞানৰ মাধ্যমেৰে যায়। বুজি পালে? তো সেইকাৰণে অৰ্জুনে কেনেকৈ পালে ভগৱানক? এই গুৰু গ্ৰহণ কৰিছে, গুৰুৰ অবিহনে নাপায়। সেইকাৰণে তাত গুৰুজনে কেনেকৈ লিখিলে, ৰাধা ভজনে যদি ৰতি নেহি ভেল, কৃষ্ণ ভজন তব অকাৰণ গেল। এইটো এনেকৈ আপুনি বুজিব লাগিব যে গুৰু ভজনে যদি ৰতি নেহি ভেল, কৃষ্ণ ভজন তব অকাৰণ গেল। এইটোতো সিদ্ধান্ত। ৰাধা মানে গুৰুৰ কথা কৈছে ইয়াত। বুজি পালে? ইয়াত নামটো ৰাধাৰ দিয়া আছে। যদি একজন প্ৰভুপাদৰ ভজনা নকৰিলে তুমি ভগৱানক নাপাবা যদি মই কওঁ, তুমি প্ৰভুপাদৰ যদি ভজনা নকৰা, ইস্কনত যেতিয়া হৈছে তুমি প্ৰভুপাদৰ ভজনা কৰিব লাগিব, তেতিয়াহে তুমি ভগৱানক পাবা। কথাটো সত্য। যে প্ৰভুপাদ কোন? প্ৰভুপাদ গুৰু। তাৰমানে এই প্ৰভুপাদ মানে গুৰুৰ ভজনা কৰিবলৈ কৈছো। ইস্কনত যুক্ত হৈছে তেনে প্ৰভুপাদ। তুমি অন্য সংস্থাত যদি তেওঁ গুৰু ভজনা কৰিব লাগিব। নামটোহে প্ৰভুপাদ দিলোঁ। প্ৰভুপাদ মানে অকল এজন প্ৰভুপাদ নহয়, প্ৰত্যেক গুৰুৱেই প্ৰভুপাদ হয়। সেইকাৰণে ভক্তি সিদ্ধান্ত প্ৰভুপাদ আৰু ভক্তি বেদান্ত স্বামী প্ৰভুপাদ। প্ৰত্যেকে প্ৰভুপাদক যেতিয়া সুধিছিলে, আমি আপোনাক স্বামীজী বুলি মাতে যে, স্বামীজী বুলি মাতে, তো স্বামীজী নহয়, গুৰুদেৱক স্বামীজী বুলি মাতিব নালাগে। যেতিয়া স্বামী আছিলে, সন্যাসী হিচাপে দেখিছে, তেতিয়া স্বামীজী ক'ব পাৰা। যেতিয়া গুৰু বুলি মানিবা, তেতিয়া স্বামীজী বুলি মাতিব নালাগে। তেতিয়া কি বুলি মাতিম?
প্ৰভুপাদে উত্তৰ দিছিলে কয় কেইটামান, গুৰুদেৱ বুলি মাতিব পাৰা, নহ'লে প্ৰভুপাদ বুলি মাতিব পাৰা, কেইটামান অপশ্যন দিছিলে। তেতিয়াহ'লে চবে ক'লে যেন আমি প্ৰভুপাদ বুলি মাতিম। তেতিয়াৰ পৰাই প্ৰভুপাদ স্থাপন হ'ল। প্ৰভুপাদ মানে এজন ব্যক্তি নহয়। বহুতে আকৌ কয় যে প্ৰভুপাদ এজন ব্যক্তি হৈ গ'ল, ভক্তি সিদ্ধান্ত প্ৰভুপাদেই প্ৰভুপাদ না, গুৰুদেৱক প্ৰভুপাদ বুলি মাতিব পাৰে। গুৰু বুলি তেতিয়াহ'লে মই গুৰুদেৱ বুলি মাতিছোঁ, গুৰুদেৱ, তেতিয়াহ'লে এওঁ গুৰুদেৱ নহয় নেকি? চবকে গুৰুদেৱ বুলি মাতিব পাৰে। তোমাৰ গুৰুদেৱ এওঁ গুৰুদেৱ, গুৰুদেৱটো এজন গুৰুদেৱ মানে তেওঁকে বুজায় নেকি? এতিয়া মোক চবে প্ৰভুজী বুলি মাতে, প্ৰভুজী আৰু বাকীসকল প্ৰভুজী নহয় নেকি? ঠিক আছে, ইয়াত যেতিয়া প্ৰভুজী বুলি মাতিছে তেতিয়াহ'লে মোকে বুজাইছে, আৰু বেলেগকো প্ৰভুজী বুলি মাতে। সেইটো এটা বাচ্য, প্ৰভুজী বুলি সম্বোধন কৰে। গুৰুদেৱক গুৰুজী বুলি সম্বোধন কৰে, প্ৰভুপাদ বুলি সম্বোধন কৰিব পাৰে। ৰাধাৰাণীক ভজনা কৰিবলৈ কৈছে, কথাটো সত্য। ৰাধাৰ ভজনা নকৰিলে, অৰ্থাৎ যি ৰাজমঞ্চৰ ফালে ধাবিত হয় সেই গুৰু, সেই শুদ্ধ ভক্তৰ যদি ভজনা নকৰা, তেতিয়াহ'লে তুমি কেতিয়াও কৃষ্ণক নাপাবা। অৰ্থাৎ ৰাধাৰাণী হৈছে কৃষ্ণৰ প্ৰিয়, কৃষ্ণ প্ৰেয়সী, নমো নমঃ। কৃষ্ণ যিজন প্ৰিয়, তেওঁ ভজনা কৰিলেতো পায়। এইটো কি সত্য নে অসত্য? যি ভগৱানৰ প্ৰিয়জন তাৰ ভজনা কৰিলেহে ভগৱানক পায়, এইটো সত্য কথা। ৰাধাৰাণী ভগৱানৰ প্ৰিয়, তেওঁৰ ভজনা নকৰিলে তুমি কেনেকৈ ভগৱানক পাবা? সেইটোহে তেওঁ কৈ আছে। ৰাধাৰ ভজনা নকৰিলে তুমি কৃষ্ণ ভজন পাবৰ কাৰণে গেল। অৰ্থাৎ ভগৱানৰ প্ৰিয়জনৰ যদি ভজনা নকৰা, তেতিয়াহ'লে তুমি ভগৱানক কেতিয়া ভগৱানে নিজেই কৈছে, যিজন মোৰ ভক্ত তেওঁ মোৰ ভক্ত নহয়, যিজন মোৰ ভক্তৰ ভক্ত তেওঁ মোৰ ভক্ত। তেতিয়া কি ক'লে? মোৰ প্ৰিয়জনৰ উপাসনা কৰিলে তুমি মই পাবা। তাহলে এইটো কথাটো ঠিকেইটো কৈছে। ৰাধাৰ যদি ভজনা নকৰা, তেতিয়াহ'লে তুমি, ৰাধা মানে ভগৱানৰ প্ৰিয়জনৰ কথা, সেই ৰাধাৰাণীৰ কথা তুমি ভাবি থাকিলে নহ'ব। ৰাধাৰাণীৰ বিগ্ৰহ যদি মই উপাসনা নকৰোঁ, ৰাধা কৃষ্ণক যদি নেৰাখোঁ, সেইটো কোৱা নাই। ৰাধা কৃষ্ণৰ কাষত থকা ব্যক্তিজনৰ তুমি যদি ভজনা কৰা, তেতিয়াহে তুমি কৃষ্ণ ভজন তোমাৰ, নহ'লে বেকাৰ। ৰাধাৰাণী আছে কৃষ্ণৰ কাষত থকা, কোনে থাকিব পাৰে কৃষ্ণৰ কাষত? যি প্ৰিয়, তাহলে তাৰ নাম আমি ৰাধা দিছো। কিন্তু তুমি কিয় বুজি পোৱা নাই যে যিজন প্ৰিয় তেওঁ ৰাধা, তেওঁৰ ভজনা কৰিলে তুমি পাবা? সেইটো কেলে বুজি পোৱা নাই? দেউতা পাবলৈ হলে মাৰ শৰণাগত হ'ব লাগিব, মাক পাবলৈ হলে দেউতাৰ শৰণাগত হ'ব লাগিব, হয় নে নহয়? দেউতাক পাবলৈ হলে কাৰ শৰণাগত হ'ব লাগিব? মাৰ শৰণাগত হ'ব লাগিব। কথাটো বুজিবলৈ অকমান টান হৈ গৈছে কিয়? কাৰণ মোৰ সেনেকুৱা প্ৰেম নাই ৰাধাৰ প্ৰতি, সেইকাৰণে বুজি পোৱা নাই। হিংসা হৈ গৈছে। যিসকল ৰাধাৰাণী ভজনা কৰে তেওঁলোকৰ প্ৰতি হিংসা কৰিলে তুমি কৃষ্ণক কেতিয়াও নাপাবা, অপৰাধেই হৈ যাব তোমাৰ। ৰাধাৰাণী ভগৱানে প্ৰিয়, উপেক্ষা কৰিব নোৱাৰা, মানিবই লাগিব আমি। ৰাধাৰাণী যদি উপেক্ষা কৰোঁ, এই ৰাধাৰাণী লোকৰ মাইকী, তেতিয়া তোমাৰ কৃষ্ণ ভজন অপৰাধ কৰে গেল। ৰাধাৰাণীক বুজিবলৈ চেষ্টা কৰা। অৰ্থাৎ প্ৰিয় কোন কৃষ্ণৰ কাষত থাকিব পাৰে? সেইফালে বলৰাম থাকে কৃষ্ণৰ কাষত, এফালে থাকে, আৰু নহ'লে ৰাধা থাকে। আৰু কোন থাকে? কোনোবা দেখিছে নেকি বেছিকৈ ফটোত? অন্য গোপসকলো থাকে, মা যশোদাৰ কিশোৰো কেতিয়াবা কৃষ্ণ থাকে, কিন্তু বেছ প্ৰিয় কৃষ্ণ আৰু বলৰাম আৰু ৰাধা। সেইকাৰণে হৰে কৃষ্ণ মহামন্ত্ৰত আমি কি গাওঁ? হৰে মানে ৰাধা, কৃষ্ণ, ৰাম, ৰাম মানে হৈছে বলৰাম। ৰামায়ণৰ ৰাম নহয়। ৰামায়ণৰ ৰাম কেলে নহয় মই কৈ দিছোঁ ন। ৰাম আৰু লক্ষ্মণ, গুৰু কোন? বলৰাম। বলৰাম হৈছে গুৰু, সেইকাৰণে ৰাম হৈছে ভগৱান আৰু লক্ষ্মণ হৈছে গুৰু। ক্লিয়াৰ? এতিয়া হৰে কৃষ্ণ মহামন্ত্ৰত কোন আছে? ৰাধা আছে, এইফালে কৃষ্ণ আছে। তাহলে গুৰু আৰু কৃষ্ণ হ'ল নে নাই? হৰে কৃষ্ণ মানে গুৰু কৃষ্ণ হ'ল। গুৰু কৃষ্ণ ভজনা কৰিব লাগে। তাৰ লগত যদি ৰামকো ভৰাই দিওঁ আমি, তেতিয়াহ'লে কি মিলিলে নহ'ব? এই ৰামটো কৃষ্ণ অভিন্ন, ৰামটোতো গুৰু নহয়, লক্ষ্মণহে গুৰু। লক্ষ্মণকে তেতিয়া তুমি ৰামক যদি ইয়াত ভৰাই দিয়া, তেতিয়াহ'লে কৃষ্ণ আৰু ৰামটো একেই হৈ গ'ল, ৰাধাৰাণী বেলেগ হৈ গ'ল, নিমিলিলে ন অংকটো। যদি আমাক যদি কৃষ্ণ, ৰাধা আৰু বলৰাম যদি ভৰাই দিওঁ, তেতিয়া চব মিলি গ'ল কথাটো। অৰ্থাৎ দুইফালে বেলেঞ্চ হ'ল নাই? কৃষ্ণ, ৰাধা আৰু বলৰাম, তেতিয়া কি হ'ল? দুজনে গুৰু তত্ত্ব। কৃষ্ণক পাবলৈ হ'লে ৰাধা আৰু বলৰামৰ ভজনা কৰিব লাগিব। বলৰাম হৈছে গুৰু তত্ত্ব। বুজি পালে কথাবিলাক? এই তত্ত্বটো ভালকৈ বুজিবলৈ হ'লে অধ্যয়ন কৰিব লাগিব আৰু আগলৈ আগবাঢ়িব লাগিব। গুৰুৰ ওচৰত গৈ শৰণাগত হৈ 12 বছৰ কমটো সাধন ভজন কৰিব লাগিব মিনিমাম। গুৰু তত্ত্বাৱধানত 12 বছৰ ভজন কৰিলে তোমাৰ কথাৰ কোনো ঠিক ঠাক থাকিব, আৰম্ভ হ'ব তোমাৰ ভক্তি জীৱন।
কাৰণ এই সুত গোস্বামীক প্ৰথমেই সুত গোস্বামী কি ক'লে, আপোনাক এই উচ্চ আসন দিয়া হৈছে ভাগৱত বক্তা হিচাপে, কিয় আপুনি 14 শাস্ত্ৰ 18 পুৰাণ পুৰা অধ্যয়ন কৰিছে গুৰুসকলৰ তত্বাৱধানত থাকি, আৰু সেইবিলাক আপুনি ব্যাখ্যাও কৰিছে, সেইকাৰণে আপোনাক উচ্চ আসন দিয়া হৈছে। তাহলে মুখখন খুলিবলৈ অধিকাৰ দিয়া হৈছে। তো মই জানো ইমানখিনি পঢ়া শুনা কৰিলোঁ, গুৰু তত্বাৱধানত থাকিলোঁ, তাহলে মই যদি কাৰোবাৰ এজন উদ্ধৱ ভক্তৰ কমেণ্ট কৰি দিওঁ, তাহলে সেইটো কিমানখিনি ভুল মাৰাত্মক হ'ব পাৰে, সেইখিনি বিচাৰ কৰি চাব। সেইকাৰণে আধ্যাত্মিক জগতত আমি আগবাঢ়িব নোৱাৰাৰ কাৰণটো হৈছে তত্ত্ববিলাক বুজি পোৱা নাই, আৰু অলপ বুজি পেনে বেছি চিঞৰ বাখৰ কৰি আছোঁ। সেইকাৰণে ভেদাভেদ দেখিবলৈ পাইছোঁ। এজন বৈষ্ণৱৰ নিন্দা কৰিবলৈ আৰম্ভ কৰি দিছোঁ। সেই বৈষ্ণৱসকলে ভাল নাই লিখা, এই ৰাধাৰাণী ভজনা নকৰিলে কি ভগৱানক নাপায় নেকি, অৰ্জুনে ভগৱান ৰাধাৰাণী ভজনা নকৰাকৈ পাইছে। তুমি ভুল ভাবিছা, তুমি ভুল কৰিছা। এটাতো অপৰাধ কৰিছা, সেই কথাটো বাক্যটো তুমি নস্যাৎ কৰি দিছা, মিছা বুলি প্ৰমাণ কৰি দিলা। এজন বৈষ্ণৱৰ সিদ্ধান্তটোক মিছা বুলি প্ৰমাণ কৰি দিলা তুমি, সেইটোতো এটা অপৰাধ। সঁচা, কিন্তু কেনেকৈ সঁচা সেইখিনি বুজিব লাগিব। সেইখিনি কথা ভালকৈ বুজা উচিত। সেইকাৰণে ৰাধা ভজনে যদি ৰতি নেই ভেল কৃষ্ণ ভজন তব কাৰণে কথাটো সত্য, কিন্তু কেনেকৈ সত্য, ৰাধাৰমে তুমি সেই ৰাধাৰ কৃষ্ণ কিনাৰত থিয় হৈ থকা ছোৱালীজনী বুলি ভাবি থাকিলে নহ'ব। অৰ্থাৎ ভগৱানৰ প্ৰিয়জনৰ যদি ভজনা নকৰা, তেতিয়াহ'লে কৃষ্ণ ভজন কাৰণে গ'ল। সেইকাৰণে ভগৱানে কৈছে মোৰ যিসকলে ভজনা কৰে মোৰ ভক্তই নহয়। কেলৈ ক'লে তেতিয়াহ'লে, মোৰ ভক্তৰ ভক্ত যিসকল, সেইকাৰণে কৈছে গোপী ভৰতু পদকমলৈ উদাসান উদাসান উদাস বুলি কৈছে যে গুৰুজনে। গোপী ভৰতু পদকমলৈ, গোপী ভৰতু মানে গোপীসকলৰ ভৰতু, এটা অন্য কোনো ভক্তৰ স্বামী বুলি কোৱা নাই। ভৰতু মানে স্বামী, গোপীসকলৰ স্বামী কৃষ্ণ। তাহলে এইখিনি ইয়াত আকৌ বেলেগ কৃষ্ণ আছে, তেতিয়াহ'লে সেইখিনি মাথাত বেলেগ কৃষ্ণ আছে, সেইটো পাহৰি নাযাব। গোপীসকলৰ কৃষ্ণ বুলি ক'লে কেলে, যশোদা মাৰ কৃষ্ণ বুলি কোৱা নাই নহয়। গোপ বালকসকলৰ কৃষ্ণ, উদ্ধৱৰ কৃষ্ণ, ধ্ৰুৱৰ কৃষ্ণ কিবা কোৱা নাই নহয়। ইয়াত কাৰ কৃষ্ণ বুলি ক'লে, কেলে ক'লে তেতিয়াহ'লে, নিশ্চয় কিবা এটা অৰ্থ আছে ইয়াত, তুমি নজনাকৈ চিঞৰ কৰি নাথাকিবা। গোপী ভৰতু, গোপীসকলৰ কৃষ্ণ এইটো। গোপী ভৰতু পদকমলৈও দাসানো, তেওঁৰ চৰণ কমলত যিসকলে দাস হৈছে, তেওঁলোকৰ দাসানো দাসানো দাস। তাহলে কাৰ দাস হলো মই? গোপী ভৰতু মানে গোপীসকলৰ স্বামী, তাহলে মই কাৰ দাস একচুৱেলি? তাহলে আচ্ছা, ভগৱানৰ দাস, গোপী ভৰতু মানে ভগৱান, ভগৱানৰ দাসৰ দাস। ভগৱানৰ পৰম দাস কোন হ'ল তেতিয়া? প্ৰথম দাস কোন তেতিয়াহ'লে? গোপীসকলে হ'ল নহয় জানো? ঘূৰাই পিনে কথাটো কোৱা নাই জানো? গোপীসকলেতো ভগৱানৰ প্ৰিয়, তাহলে তাৰ দাগ নহয় নি আমি? তাহলে ৰাধাৰাণী হৈছে গোপীসকলৰ ভিতৰত শ্ৰেষ্ঠ নহয় নি? তাহলে দাগ নহ'লো নেকি আমি তেতিয়াহ'লে? তাহলে কথাটো বুজি নাই পোৱা কেলে? গাই আছো গোপী ভৰতু পদকমলৈও দাসানো দাসানো দাস, কিন্তু গোপীটো কেলে লগালে তেতিয়াহ'লে? কৃষ্ণৰ দাসানো দাসানো দাস বুলি ক'ব পাৰিলোহেঁতেন। গোপী ভৰতু কেলে লগাই দিলে গুৰুজনে তেতিয়াহ'লে? বিচাৰ কৰি চাওক, বিচাৰ কৰিলে চিত্তে পাবে চমৎকাৰ। হ্যাঁ, ভালকৈ সিদ্ধান্ত যেন চৈতন্যের ভক্ত নিত্য কর সঙ্গ, তবে তো বুঝি যে সিদ্ধান্ত সমুদ্র তরঙ্গ। যেটাকে চৈতন্য মহাপুর ভক্তৰ সংগ নকৰা, তেতিয়ালৈকে একো সিদ্ধান্ত বুজি নোপোৱা ভক্তৰ তত্ত্ব। প্ৰেমানন্দ মহাৰাজে কিয় ৰাধা ৰাধা ক'বলৈ কৈছে তেতিয়াহ'লে? তেওঁ ক'লে ডাইৰেক্ট কৃষ্ণ কৃষ্ণ ক'বলৈ কেলে কোৱা নাই? আমি কিয় অবজেকশ্যন কৰিব পৰা নাই? তেওঁ সুধক গৈ তেওঁক, তাৰমানে কিয় ৰাধা ৰাধা ক'বলৈ কৈছে এবাৰ সুধি চাওক। তেওঁ কৃষ্ণ কৃষ্ণ ক'লে নে কৃষ্ণক নাপাম নেকি? এই প্ৰশ্নটো সুধি চাওকচোন, তেতিয়া তেওঁ উত্তৰটো দি দিব। তত্ত্বটো বুজি পাব লাগিব, তেতিয়াহ'লে কোনো আৰু ভেদ নাই। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাম ৰাম। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে ভগৱানে যাতে সেই দিব্য জ্ঞানখিনি আপোনালোকক দিয়ক, গুৰু ভক্তি হওক, গুৰু কৃপাতে এই দিব্য জ্ঞানখিনি আহিব একমাত্ৰ, নহ'লে কেতিয়াও সম্ভৱ নহ'ব। নিজৰ জীৱনটো গুৰুৰ কাৰণে দীক্ষাকালে সৃষ্টি কৰে, আত্মা সকলোবিলাক ত্যাগ কৰক গুৰুৰ কাৰণে, তেতিয়াহে এইখিনি বুজি পাব। যেনে মাধৱদেৱে শংকৰদেৱৰ ওচৰত নিজে সম্পূৰ্ণ ত্যাগ কৰিলে, সেইকাৰণে মাধৱদেৱ হ'ল, বাকীসকল ইমানখিনি নহ'ল কিয়? মাধৱদেৱে সম্পূৰ্ণ গুৰুজনক নিজৰ অৰ্পণ কৰি দিলে। এইফালে বিবাহিত জোৰণ পিন্ধোৱা ছোৱালীজনীকো বিয়া নাপাতিলে, কিয় নাপাতিলে? বিচাৰ কৰি চাওক, তাৰপিছতে আপোনালোকে সকলোবিলাক তত্ত্ব বুজি পাব। ধন্যবাদ সকলোকে। হৰে কৃষ্ণ। জয় জগত গুৰু শিল প্ৰভুপাদ কি জয়, চৈতন্য মহাপ্ৰভু কি জয়, তাই গৌৰ প্ৰেমানন্দে হৰে। সকলোকে ভালে থাকক, ভালকে বুজি পাওক, ভগৱত ভক্তি কৰি যাওক, আগবাঢ়ি যাওক।